Good morning, my dear students. Welcome to today's class. So, আজি ক্লাছটোত আমি আমাৰ নেক্সট টপিকটো পঢ়িম যোনটো হয় তোমালোকক মই দেখাব আছিলে ফ্ৰম হাউ মানে আমি যোনটো প্ৰগ্ৰামছবিলাক যোনটো লেংগুৱেজত লিখোঁ যেনেকৈ আমি এতিয়া কি প্ৰগ্ৰামিং লেংগুৱেজ পঢ়িছোঁ C++. So, C++ programming language to আমাৰ যোনটো ফাইলটো বনে C++ লেংগুৱেজটো য'ত আমি প্ৰগ্ৰামটো লিখোঁ তাৰপৰা যোনটো ফাইলটো বনে সেইটো এক্সটেনশ্যন কি হয় .cpp ফাইল এতিয়া কথাটো কি আছে আমি যোনটো প্ৰগ্ৰামটো লিখোঁ নহয় প্ৰগ্ৰামটো একচুৱেলি আমাৰ CPP ফাইলত যোনটো প্ৰগ্ৰাম লিখিলোঁ সেইটো একচুৱেলি ইংলিছ লেংগুৱেজত থাকে আৰু এই লেংগুৱেজটো যদি আমি নিজৰ কম্পিউটাৰটোক যদি ফিড যদি কৰি দিওঁ ডাইৰেক্টলি আমাৰ কম্পিউটাৰটো সিন্স ডিজিটেল হয় এটা ডিজিটেল ডিভাইচ হয় সো হি আণ্ডাৰষ্টেণ্ড কৰিব নোৱাৰিব হি বুজি নাপাব কি এইটো কি লেংগুৱেজ হয় বিকজ আমাৰ ডিজিটেল ডিভাইচেছবিলাক অকল এটা লেংগুৱেজে বুজি পায় যোনটো হয় তোমালোকক মই তোমালোকে পঢ়িলা এতিয়ালৈকে কি বাইনেৰী লেংগুৱেজ বুজি পায় যোনটো কনচিষ্ট কৰে 0 and 1 so এতিয়ালৈকে আমি ইমান কষ্ট কৰি এইটো প্ৰগ্ৰামটো আমি এটা লিখিলোঁ যদি আমি এই প্ৰগ্ৰামটো এতিয়া আমাৰ নিজৰ কম্পিউটাৰত ৰান কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কষ্টটো এনেই যাব so এতিয়া আমি কি কৰিব লাগিব তেনেহ'লে এই .cpp ফাইল যোনটো বনিছে নহয় যোনটো আমাৰ সোৰ্স কোড ফাইল হয় এই ফাইলটোক আমি কনভাৰ্ট কৰি এনেকুৱা এটা ফাইলৰ ফৰ্মেটলৈ আনিব লাগিব যোনটো পা আমাৰ কম্পিউটাৰটোৱে বুজি পাওক হি আণ্ডাৰষ্টেণ্ড কৰিব পাৰক তো এতিয়া কথাটো কি হ'ল কি এই বুজি পোৱা ফাইলটো যোনটো হয় নহয় সেইটো এণ্ড হয় সদায় .exe এক্সটেনশ্যন থ্ৰু দি আৰু এই বুজি পোৱা ফাইলটোত আমি যিকেইটা প্ৰগ্ৰামটো যোনটো লিখিলোঁ সেইটো কনভাৰ্ট হৈ মেলি আল্টিমেটলি বাইনেৰী লেংগুৱেজত গোটেই ফাইলটো কণ্টেইন কৰিব মানে .exe ফাইলৰ ভিতৰত আল্টিমেটলি আমাৰ কোডটো 0101লৈ কনভাৰ্ট হৈ যাব আৰু তাৰপিছত যদি ফিড কৰোঁ আমি আমাৰ কম্পিউটাৰটোৱে .exe ফাইলত লিখা কথাখিনি বুজি পাব আৰু আমাৰ প্ৰগ্ৰামটো ৰান হৈ যাব আৰু তেনেকৈ কৰিয়ে তোমালোকক মই যেতিয়া ফাৰ্ষ্ট প্ৰগ্ৰামটো ৰান কৰিছিলোঁ সেইকাৰণে আমি কম্পাইল কৰিব দৰকাৰ পৰিলে কম্পাইল কৰিব পৰা পিছতহে আমি ৰান কৰিব পাৰিলোঁ so actually compilation যেতিয়া হয় নহয় কম্পাইলেশ্যনৰ সময়ত মাল্টিপল ষ্টেপছ হয় মাল্টিপল ইয়াত ষ্টেপছ হয় এই CPP ফাইলৰ পৰা .exe ফাইলটো পাবৰ কাৰণে
আৰু এটা কথা এই exe ফাইলটো অপাৰেটিং চিষ্টেম ডিপেণ্ডেণ্ট থাকে মানে এই exe ফাইলটো মানে আমাৰ যদি উইণ্ডোজ হয় যেনেকৈ মষ্ট অফ দ্য আমাৰ উইণ্ডোজ অপাৰেটিং চিষ্টেম হয় উইণ্ডোজ অপাৰেটিং চিষ্টেম বুজা হিচাপে কম্পাইলাৰে .exe ফাইলৰ কনভাৰ্জনটো কৰে তেনেকৈ কৰিয়ে এই CPP ফাইলটো যদি আমি এটা iOS তোমালোকে চাগে শুনিছা iOS যেনেকৈ আমাৰ এপল চিষ্টেমছবিলাকত আমাৰ অপাৰেটিং চিষ্টেমটো iOS অপাৰেটিং চিষ্টেম তাত যদি আমি এটা CPP ফাইল ৰান কৰোঁ তাত যোনটো exe ফাইল বনিব সেইটো iOSৰ কাৰণে স্পেচিফিক হ'ব আৰু যদি সেই exe ফাইলটোৱে যদি আমি উইণ্ডোজত চলাব বিচাৰোঁ উইণ্ডোজত নচলে চ' মানে একচুৱেলি কেনেকৈ কৰে সেইটো কাম একচুৱেলি এই বিট পেটাৰ্ণছবিলাক চব অল্টাৰ হৈ থাকে iOSৰ কাৰণে বিট পেটাৰ্ণছখিনি ডিফাৰেণ্টকৈ জেনেৰেট হ'ব উইণ্ডোজৰ কাৰণে বিট পেটাৰ্ণছখিনি ডিফাৰেণ্টকৈ জেনেৰেট হ'ব তাৰপিছত তোমাৰ লিনাক্স আছে অপাৰেটিং চিষ্টেম তোমালোকে শুনিছা চাগে ইউনিক্স বুলি এটা অপাৰেটিং চিষ্টেম আছে তেনেকৈ আমাৰ আৰু বহুতকেইটা অপাৰেটিং চিষ্টেমছ আছে চ' তেনেকৈ কৰিয়ে এই exe ফাইলটো অপাৰেটিং চিষ্টেম ডিপেণ্ডেণ্ট হ'ব আৰু কম্পাইলাৰে CPP ফাইলটোক এই CPP ফাইলটোক একৰ্ডিং টু দ্য অপাৰেটিং চিষ্টেম exe ফাইললৈ কনভাৰ্ট কৰিব এতিয়া মই যেনেকৈ ক'লোঁ কি মাল্টিপল ষ্টেপছ ইনভলভ আছে ইয়াত এতিয়া কি মাল্টিপল ষ্টেপছ ইনভলভ আছে তোমালোকক মই এটা শ্লাইড এড কৰিব দিয়া ৰ'বা গিভ মি এ ছেকেণ্ড মই তোমালোকক যেনেকৈ কৰি কালি টিউজডে আমি ফাৰ্ষ্ট প্ৰগ্ৰামটো লিখিছিলোঁ যোনটো আছিলে আমি ষ্টাৰ্ট কৰিছিলোঁ হেছ লাইনটো থ্ৰু দি হয়নে বাৰু য'ত আমি iostream বুলি এটা হেডাৰ ফাইলৰ নাম এটা লিখিছিলোঁ এই হেছ দি যিমান লাইন আমাৰ প্ৰগ্ৰামত ষ্টাৰ্ট হ'ব নহয় এই হেছ চিম্বলটো থ্ৰু দি এইবিলাক লাইন এই হেছ ইনক্লুড এই গোটেই ষ্টেটমেণ্টটো যোনটো হেছৰ থ্ৰু দি ষ্টাৰ্ট হৈছে সেই ষ্টেটমেণ্টটোক কোৱা যায় প্ৰি প্ৰচেছৰ ডাইৰেক্টিভ যিকোনো ষ্টেটমেণ্ট আমাৰ প্ৰগ্ৰামত যদি হেছ থ্ৰু দি ষ্টাৰ্ট হয় তেতিয়াহ'লে আমাৰ সেই গোটেই ষ্টেটমেণ্টটোক প্ৰি প্ৰচেছৰ ডাইৰেক্টিভ বুলি কোৱা যায় অৰ প্ৰি প্ৰচেছৰ কমাণ্ড এতিয়া কি কৰিব আমাৰ যোনটো CPP ফাইল আছে ফাৰ্ষ্ট ফিড হ'ব প্ৰি প্ৰচেছৰ বুলি এটা এক্সিষ্টিং প্ৰগ্ৰাম এটালৈ এটা এক্সিষ্টিং প্ৰি প্ৰচেছৰ বুলি ছফ্টৱেৰ এটাই আছে আমাৰ আমাৰ চিষ্টেমছবিলাকত যোনটোৱে কি কৰিব এই CPP ফাইলটো এজ এ ইনপুট ল'ব আৰু হেডাৰ ফাইল এজ এ ইনপুট ল'ব মানে এইটো যেনেকৈ এটা হেডাৰ ফাইল হয় iostream
এই হেডাৰ ফাইলটো সি আমাক আমাৰ প্ৰগ্ৰামত চিন্স ইনক্লুড কৰা আছে চ' প্ৰি প্ৰচেছৰে দেখিব কি আমাৰ আইঅ'ষ্ট্ৰীম ফাইলটো আমাৰ ইয়াত আমি প্ৰগ্ৰামটোত ইনক্লুড কৰি দিলোঁ হুইচ মিনছ আমি যদি আইঅ'ষ্ট্ৰীম ফাইলটো ইনক্লুড কৰি থৈছোঁ তেনেহ'লে যোনবিলাক প্ৰি ডিফাইন কোড আছে যেনেকৈ চি আউটে কি কাম কৰে চি ইনে কি কাম কৰে সিহঁতৰ ডিক্লেৰেশ্যনটো মই কৈছোঁ ডিক্লেৰেশ্যন নট ডেফিনেশ্যন দেই ডিক্লেৰেশ্যনটো আইঅ'ষ্ট্ৰীমত ডিক্লেয়াৰ কৰা আছে এতিয়া যদি আমি ইয়াত আইঅ'ষ্ট্ৰীম যদি আমাৰ নিজৰ ফাইলটো ইনক্লুড যদি নকৰোঁ সেই তেতিয়া কি হ'ব আমাৰ আৰু যদি এইটো ইনক্লুড নকৰি পিনে আমি চি ইন আৰু চি আউট আমাৰ প্ৰগ্ৰামত ইউজ কৰি দিওঁ তেতিয়া কি হৈ যাব আমাৰ কম্পাইলাৰৰ সময়ত এৰাৰ দেখাই দিব কম্পাইলেশ্যন এৰাৰ হ'ব সেইটো আমাৰ কৈ দিব কি চি ইন আৰু চি আউট ইজ মানে যোনটো আমি চি ইন আৰু চি আউট ফাংচনেলিটিটো ইউজ কৰিব বিচাৰিছোঁ সেইটো বিচাৰি পোৱা নাই ফাংচনেলিটিটো চ' সেইকাৰণে আইঅ'ষ্ট্ৰীমটো প্ৰি প্ৰচেছৰে আমাৰ চি পি পি ফাইলৰ লগত যোনটো এই আইঅ'ষ্ট্ৰীম হেডাৰ ফাইলটো ইনক্লুড কৰি দিয়ে এতিয়া আৰু এটা কথা আইঅ'ষ্ট্ৰীম নিচিনা হেডাৰ ফাইল বহুতকেইটা আছে বহুত হেডাৰ ফাইলছ আছে সেইটো আমি যেতিয়া এতিয়া লাহে লাহে পঢ়ি গৈ থাকিম কিছুমান হেডাৰ ফাইলছৰ বিষয়ে আমি পঢ়িম যেনেকৈ বহুতখিনি হেডাৰ ফাইল আছে ষ্ট্ৰিং ডট এইচ বুলি এটা হেডাৰ ফাইল আছে তোমাৰ std লিব বুলি এটা হেডাৰ ফাইল আছে কনায়ো ডট এইচ বুলি এটা হেডাৰ ফাইল আছে তেনেকৈ মাল্টিপল হেডাৰ ফাইলছ আছে তো একৰ্ডিং টু আৱাৰ প্ৰগ্ৰাম নিড আমি যদি প্ৰগ্ৰামত সিহঁতৰ হেডাৰ ফাইলত থকা বস্তুখিনি যদি ইউজ কৰিব বিচাৰিছোঁ একৰ্ডিং টু ডেট আমি হেডাৰ ফাইলটো আমি প্ৰগ্ৰামত ইউজ কৰিব লাগিব চ' এইটোৱে গোটেই হেডাৰ ফাইলৰ কথাটো আছিলে চ' কি কৰিব প্ৰি প্ৰচেছৰে হেডাৰ ফাইলটো আৰু চি পি পি ফাইলটো লিংক কৰি দিব লিংক কৰি পিনে এটা বেলেগ এটা ফাইল বনাব যোনটো এণ্ড হ'ব এক্সটেনশ্যনটো হ'ব ডট আই বুলি ইয়াত কি হ'ব জানা আমাৰ এই হেছ ইনক্লুড যোনবিলাক ষ্টেটমেণ্ট থাকিব নহয় যিকোনো হেছ ইনক্লুড ষ্টেটমেণ্টবিলাক আমাৰ প্ৰগ্ৰামত এই গোটেইখিনি ৰিমুভ হৈ যাব মানে কি হ'ল প্ৰি প্ৰচেছৰে এই গোটেইখিনি স্কেন কৰি আঁতৰাই দিলে ৰিজল্ভ কৰি দিলে মানে সি চালে কি আচ্ছা আইঅ'ষ্ট্ৰীম ফাইলটো সি ইনক্লুড কৰিছে আৰু তাৰ ডিক্লেৰেশ্যনছখিনিও ইনক্লুড আছে আমাৰ প্ৰগ্ৰামত ঠিক আছে তো সেইখিনি চব চেক কৰাৰ পিছত সি গোটেই হেছ ইনক্লুড থকা যিমান লাইনছবিলাক আছে যিমান ষ্টেটমেণ্টছবিলাক আছে সেইবিলাক চব ৰিমুভ কৰি দিব মানে ৰিজল্ভ হৈ গ'ল আমাৰ সেইটোক কৈছে ৰিজল্ভ ঠিক আছে তাৰপৰা যোনটো আমাৰ প্ৰগ্ৰাম যোনটো এটা বেলেগ এটা ফাইল ওলাই আহিলে সেই ফাইলৰ এক্সটেনশ্যনটো হ'ব ডট আই ইয়াত কি হ'ব হেছ ইয়াত য'ত হেছ থকা ষ্টেটমেণ্টছবিলাক আছিলে সেই হেছ ষ্টেটমেণ্টছবিলাক প্ৰি প্ৰচেছৰে ৰিমুভ কৰি দিলে তো এই ফাইলটোত হেছ লাগি থকা ষ্টেটমেণ্ট এট দ্য বিগিনিং নাথাকিব এক্সিষ্ট নকৰিব তাৰপিছত কি হ'ব আমাৰ এই ফাইলটো কম্পাইলাৰে এজ এ ইনপুট ল'ব তাৰপিছত কম্পাইলাৰে এই গোটেই ফাইলটো অবজেক্ট ফাইল যোনটোক কওঁ আমি ডট obj ফাইললৈ কনভাৰ্ট কৰি দিব যোনটোক কওঁ আমি অবজেক্ট কোড
ফাইল তাৰপিছত কি হ'ব যেতিয়া অবজেক্ট কোড ফাইললৈ যেতিয়া কনভাৰ্ট হৈ গ'ল তাৰপিছত অবজেক্ট কোড ফাইলটো আমাৰ ইনপুট হ'ব আৰু এটা ছফ্টৱেৰ আমাৰ যোনটো কম্পিউটিং আমাৰ ছিষ্টেমছবিলাকত এক্সিষ্ট কৰে সেইটো হয় লিংকাৰ তাৰপিছত এই লিংকাৰে কি কৰে জানা লিংকাৰে কি কৰিব লাইব্ৰেৰী ফাইলছ বুলি ফাইলছখিনি আমাৰ OBJ ফাইলৰ লগত লিংক কৰি দিব মানে লাইব্ৰেৰী এতিয়া আমি হেডাৰ ফাইল বিষয়ে পঢ়িলোঁ হয়নে বাৰু হেডাৰ ফাইলত আমাৰ চি আউট আৰু চি ইনৰ ডিক্লেৰেশ্যনটো আছে মানে চি আউট আৰু চি ইনে কেনেকুৱা টাইপৰ হয় চি আউট এণ্ড চি ইন তোমালোকে গম পাবা কি যেতিয়া আমি ফাংচনছবিলাকৰ বিষয়ে পঢ়িম ফাংচনছবিলাকত ৰিটাৰ্ণ টাইপ বুলি থাকে আৰু পেৰামিটাৰ্ছ কিমান এটা ফাংচনে ল'ব সেইবিলাক কথাকে মানে আমি ডিক্লেৰেশ্যন ষ্টেটমেণ্টত আমি লিখোঁ এটা ফাংচন যেতিয়া ডিক্লেয়াৰ কৰোঁ আমি তো একচুৱেলি এতিয়া তোমালোকে এটা কথা এতিয়া মাইণ্ডত থোৱা চিন্স আমি এতিয়ালৈকে সেইটো জেগালৈ পোৱা নাই এতিয়া জাষ্ট ষ্টাৰ্টিং হৈছে আমাৰ C++ প্ৰগ্ৰামিঙৰ এতিয়া জাষ্ট এইটোৱে মাইণ্ডত থোৱা কি হেডাৰ ফাইলত যেনেকৈ তোমালোকক কৈছিলোঁ মই কাইৰ'প্ৰেক্টৰ এক্সাম্পলটো চি আউট আৰু চি ইন হেডাৰ ফাইলত জাষ্ট ডিক্লেয়াৰ কৰা আছে খালি ইয়াৰ ৱৰ্কিংটো এক্সপ্লেইন কৰা নাই ইয়াত ৱৰ্কিংটো এক্সপ্লেইন কৰা আছে আমাৰ লাইব্ৰেৰী ফাইলছবিলাকত চ' এতিয়াতো ৱৰ্কিংটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট চি আউট আৰু চি ইনে নহ'লে আমাক চি আউটে আমি যেনেকৈ স্ক্ৰীণত এতিয়া প্ৰিণ্ট কৰি দেখালোঁ আগৰ ক্লাছটোত মই তোমালোকক কি ৱেলকাম টু টুডেজ ক্লাছ সেইটো প্ৰিণ্ট কৰি দেখাব নোৱাৰিব আৰু চি ইনে নহ'লে ইনপুট ল'ব নোৱাৰিব কীবৰ্ডৰ পৰা সিহঁতৰ ডেফিনেশ্যনখিনি মানে ৱৰ্কিংখিনি মানে অপাৰেশ্যনটো লাইব্ৰেৰী ফাইলত ডিফাইন কৰা আছে চ' আল্টিমেটলি কি হ'ল লিংকাৰে সেই গোটেই ডেফিনেশ্যনটো আমাৰ অবজেক্ট কোডত যেতিয়া লিংক কৰি দিলে তাৰ পিছত গৈ পিনে আমি .exe ফাইলটো পাই গ'লোঁ আৰু .exe ফাইলত আমাৰ গোটেই বাইনেৰী ফৰ্মত থাকে আৰু গোটেইটো বাইনেৰী ফৰ্মলৈ যেতিয়া কনভাৰ্ট হৈ গ'ল আমাৰ ছিষ্টেমটোৱে গোটেই প্ৰগ্ৰামটো ৰান কৰিব পাৰি যাব চ' এইটোৱে গোটেই কাহানীটো হ'ল কি আমাৰ C++ প্ৰগ্ৰাম এটা .exe ফাইললৈ কেনেকৈ কনভাৰ্ট হয় মানে আমাৰ মেচিনে বুজি পোৱা ফাইললৈ কেনেকৈ কনভাৰ্ট হয় এইটো ভেৰি ইম্পৰ্টেণ্ট জনা উইথাউট নেজানি পিনে ভিতৰত কেনেকৈ কনভাৰ্জনটো হৈছে আমি ওপৰৰ পৰা কামখিনি কৰি আছোঁ আই ডোণ্ট থিংক কি কিবা মিনিং থাকিব আমি প্ৰগ্ৰামটো লিখা মানে একো বুজি নাপাওঁ আমি ভিতৰত ইভেন ওপৰত প্ৰগ্ৰামখিনি লিখিলেও তাত আমি একৰ্ডিং টু তাত ফাইলছখিনি কেলৈ এক্সিষ্ট কৰিছে IO ষ্ট্ৰীম কেলৈ লিখিছোঁ ইউজিং নেম স্পেচ কেলৈ লিখিছোঁ ইউজিং নেম স্পেচ কেলৈ লিখিছোঁ যেনেকৈ তোমালোকৰ ইউজিং নেম স্পেচ STD কথাটো মই আগৰ ক্লাছটোত বুজাইছিলোঁ সেই গোটেই কথাখিনি নজনাকৈ কেনেকৈ ৰিজল্ভ হৈছে কম্পাইলাৰে কেনেকৈ ৰিজল্ভ কৰিলে সিটো ফাইলৰ পৰা সিটো ফাইল কেনেকৈ বনিলে এই কথাখিনি জনা ইজ ভেৰি ইম্পৰ্টেণ্ট চিন্স আমি কম্পিউটাৰ চায়েন্সে গোটেইটো ভালকৈ পঢ়িছোঁ যেন চব ছাবজেক্টটো চ' এনেকৈ কৰিয়ে গোটেই C++ ফাইলটো
.exe ফাইললৈ কনভাৰ্ট হয় আৰু ৰান হয় আমাৰ চিষ্টেমছ চ' এইটো টপিকে আছিলে তোমালোকক বুজাবলৈ এণ্ড এটা বস্তু এটা দেখাব আছিলে তোমালোকক চবকে চিন্স তোমালোকৰ কিছুমানৰ ডেভ চি প্লাছ প্লাছৰ প্ৰগ্ৰাম ৰান নাই হোৱা তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে নিজৰ চিষ্টেমত ডেভ চি প্লাছ প্লাছটো ইনষ্টল নকৰিলেও হৈ যায় এটা ৱেবছাইট এটা আছে পৰ্টেল এটা আছে গিগ ফৰ গিগছ এইটো দেখিছা গিগ ফৰ গিগছ IDE বুলি মাৰিবা IDE মানে ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট ঠিক আছে ইণ্টিগ্ৰেটেড IDE stands for ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট এনভাইৰনমেণ্ট গিগ ফৰ গিগছ IDE বুলি মাৰিবা চাৰ্চ মাৰিবা তাত এই IDE গিগ ফৰ গিগছ যোনটো প্ৰথম লিংকটো পাবা ইয়াত ক্লিক কৰিবা ইয়াত দেখিছা এই C++ ইয়াত বহুত কেইটা প্ৰগ্ৰামিং লেংগুৱেজৰ অপশ্যন তুমি এনেকৈ কৰি পাবা ইয়াৰ পৰা তুমি C++ চুজ কৰিবা C++ চুজ কৰি তুমি চিধা প্ৰগ্ৰাম লিখিবলৈ ষ্টাৰ্ট কৰি দিব পাৰিবা একো তুমি ইনষ্টল কৰিব নালাগে যদি কাৰোবাৰ ইনষ্টলেশ্যনত প্ৰব্লেম হৈছে কাৰোবাৰ প্ৰগ্ৰাম ৰান নাই হোৱা তোমালোকে চিধা ইয়াত গৈ প্ৰগ্ৰাম লিখিব পাৰা মই যেনেকৈ এতিয়া লিখি দেখাই দিছোঁ সেইদিনাখনৰ প্ৰগ্ৰামটোৱে iostream using namespace std int main cout welcome to today's class then return 0 এটা প্ৰগ্ৰামটো লিখিলোঁ আমি এতিয়া মই প্ৰগ্ৰামটো ৰান কৰি দেখাম তোমালোকক ৰান কৰিবৰ কাৰণে তললৈ স্ক্ৰল ডাউন কৰিবা এই ৰান বুলি অপশ্যনটো প্ৰেছ কৰি দিবা দেখিলা ঘূৰি আছে ৰিকুৱেষ্ট কিউড বুলি দেখাই আছে আউটপুটটো দেখিলা তলত আউটপুটটো আমাৰ ৱেলকাম টু টুডেজ ক্লাছ দেখাই দিলে ইয়াত তোমাৰ কিমান মেমৰি লৈছে গোটেই প্ৰগ্ৰামটোৱে সেই কথাখিনিও কিমান টাইম কিমান ল'লে প্ৰগ্ৰামটো এক্সিকিউট হ'বলৈ কাৰণে গোটেই ডিটেইলছখিনি ইয়াত দেখাই দিছে যদি কাৰোবাৰ ইছ্যু আছে ডেভ চি প্লাছ প্লাছ লৈ বা কোড ব্লকছ লৈ ইনষ্টল নাই হোৱা বা প্ৰগ্ৰাম ৰান নাই হোৱা সিহঁতি এই অপশ্যনটো অপ্ট কৰিব পাৰিব খালি ইণ্টাৰনেট কানেকশ্যনটো লাগিব খালি এইটো এটা বহুত সহজ অপশ্যন অনলাইন এডিটাৰ আছেই যেনেকৈ গিগ ফৰ গিগছ IDE ওৱান অফ দ্য বেষ্ট অনলাইন এডিটাৰ হয় তোমালোকে গৈ ইয়াত প্ৰগ্ৰাম ডাইৰেক্ট গৈ প্ৰেক্টিছ কৰিব পাৰা নাথিং ইনষ্টলেশ্যন একো কৰিব নালাগে ঠিক আছে চ' এইটো বস্তু তোমালোকক মই দেখাব আছিলে চিন্স কিছুমান ষ্টুডেণ্টে মোক কণ্টেক্ট কৰিছিলে ক্লাছৰ পিছত কি আৰু ক্লাছৰ সময়তো এজন ষ্টুডেণ্টৰ আমাৰ প্ৰব্লেম হৈছিলে চ' এইটো এটা অপশ্যন হৈ গ'ল গিগ ফৰ গিগছ তোমালোকে ইউজ কৰিব পাৰা ঠিক আছে তো আজি ক্লাছৰ কাৰণে ইমানে তেতিয়াহ'লে আমি নেক্সট ক্লাছত লগ পাম অ'কে তেতিয়ালৈকে চবে ভালকৈ থাকা গুড বাই এণ্ড টেক কেয়াৰ